লাইক আৰু ভিউজৰ আশাত বিজেপিৰ সভাত জুবিনৰ ন্যায় বিচাৰি ৰীল বনাবলৈ আহে কংগ্ৰেছ কৰ্মী। জুবিন গাৰ্গক লৈ জঘন্যতম ৰাজনীতি। তাৰ মানে জুবিনক লৈ জঘন্যতম ৰাজনীতি। ৰাজনীতিত জুবিন গাৰ্গক ব্যৱহাৰ কৰা কংগ্ৰেছীক গ্ৰেপ্তাৰৰ হুংকাৰ। যদি মই মুখ্যমন্ত্ৰী হওঁ, এই ইনক্লুচিভ মাইণ্ডৰ গোটেইকেইটাকে আমি এৰেষ্ট কৰিম যে এনেকুৱা ঘৃণনীয় ষড়যন্ত্ৰ আপোনালোকে কিয় কৰিছে। মুখ্যমন্ত্ৰীৰ শপত লোৱাৰ পাছতহে মই জুবিন ক্ষেত্ৰলৈ যাম। যে জুবিনৰ সমাধিত মুখ্যমন্ত্ৰীৰ শপত লৈ মই যাম, তাৰ আগলৈকে মই নাযাওঁ। বহুতবাৰ গৈছো, আগলৈকে মই নাযাওঁ, কাৰণ মই জুবিনক লৈ ৰাজনীতি কৰিব নিবিচাৰো। জুবিনক শান্তিত থাকিব দিয়ক। কি ৰাহুল গান্ধী, কি প্ৰিয়ংকা গান্ধী, কি DK শিৱকুমাৰ, শেহতীয়াকৈ জুবিন ক্ষেত্ৰত ভিৰ বাঢ়িছে এজনৰ পাছত আন এজন কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰৰ। আনকি খোদ দলটোৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই গেৰাণ্টি দি থৈ গৈছিল যে কংগ্ৰেছৰ চৰকাৰ আহিলে 100 দিনৰ ভিতৰত ন্যায় পাব জুবিন গাৰ্গে। আৰু সাংবাদিকে এই প্ৰসংগত মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাৰ পাছতেই পুনৰ দলটোৰ বিৰুদ্ধে সৰব হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰথমতে মুখ্যমন্ত্ৰী সৰব হ'ল ভূপেন হাজৰিকা শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ নোযোৱা কংগ্ৰেছ নেতাসকলৰ বিৰুদ্ধে। ভূপেন হাজৰিকাৰ সমাধিৰ সন্মুখেদি আহে, তাতে কিয় নোসোমায়? শ্বহীদ বাকৰিৰ সন্মুখেদি পাৰ হৈ যায়, তাতে কিয় নোসোমায়? তাৰ মানে জুবিনক লৈ জঘন্যতম ৰাজনীতি যি কংগ্ৰেছে কৰিছে, তাক অসমৰ মানুহে কংগ্ৰেছক ইয়াৰ বাবে কঠোৰ শাস্তি দিব। যদি সঁচাই অসমীয়াক ভাল পালেহেঁতেন, তেতিয়াহ'লে তেওঁলোকে সকলো জাগাতে গৈ অসমীয়াক নমস্কাৰ কৰিলে। এইবাৰ এই ভিডিঅ'টো চাওক। মহানগৰৰ এখন বিলাসী ৰেষ্টুৰেণ্টত গোপন কেমেৰাত বন্দী হৈছিল এই দৃশ্য। একাংশ কংগ্ৰেছ কৰ্মীয়ে নিৰ্বাচনত জুবিন গাৰ্গৰ নামটো বেছিকৈ ব্যৱহাৰ কৰিব লাগিব বুলি আলোচনা কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ। ইনক্লুচিভ মাইণ্ড, তেওঁলোকে ষ্টাৰবাকত বহি এখন মিটিং কৰিছিল। ইনক্লুচিভ মাইণ্ডে কৈছিলে যে আমি জুবিনৰ ইছ্যুটো বেছিৰ পৰা বেছিকৈ আনিব লাগিব, তাৰ বাদে আৰু চিট পোৱাৰ কোনো ৰাস্তা নাই। আমাৰ লগত ভিডিঅ' আছে। ইতিমধ্যে সামাজিক মাধ্যমতো ভাইৰেল হৈছিল এই বিশেষ ভিডিঅ'টো। এইবাৰ জুবিনৰ নাম ব্যৱহাৰ কৰি নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ চেষ্টা কৰা এইসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ये सुनील कनगुले असम में बहुत दिन रुकना पड़ेगा। जुबिन का नाम में राजनीति करने वाला किसी को नहीं सरूंगा। তেওঁলোকে ভাবে জুবিনৰ সমাধিত গৈ ৰৈ ৰৈ বিনালে জেগাত ৰৈ ৰৈ কেতেকী কম আৰু ভোট লম, এনেকুৱা জঘন্য ৰাজনীতি কোনেও কৰা নাই। ইফালে মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভা বা জন আশীৰ্বাদ যাত্ৰাৰ সময়ত একাধিক স্থানত দেখা গৈছিল হাতে হাতে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা বেনাৰ পোষ্টাৰ লৈ একাংশই ন্যায় বিচৰাৰ দৃশ্য। ইয়াৰ আঁৰতো কংগ্ৰেছৰ ষড়যন্ত্ৰ জড়িত হৈ থকাৰ সন্দেহ মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছে মানুহবোৰ এৰি দিয়ে, এটাই মোবাইল ধৰি থাকে, এটাই কৈ থাকে। তাৰমানে ভিডিঅ' আহিব লাগে, ৰীল বনাব লাগে, লাইক পাব লাগে, এইবিলাক কৰিব নাপায় নহয়। জুবিন ক্ষেত্ৰলৈ কংগ্ৰেছ নেতা গ'লে লগত কেমেৰা কিয় লৈ যায় প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। ক'লে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছতেই মই জুবিন ক্ষেত্ৰলৈ যাম। মানুহজনক নীৰৱে থাকিব দিয়ক, শান্তিত থাকিব দিয়ক। যদি আপোনালোকে জুবিনৰ সমাধি যায়, কেমেৰাতে লৈ কিয় যায়? জুবিনক যদি সঁচাকৈ ভাল পায়, প্ৰেছক কিয় খবৰ দিয়ে যে আমি জুবিনৰ সমাধিত গৈ আছো বুলি? মই PWDক ইনষ্ট্ৰাকশ্যন দিছো যে এনেকে কৰিবি, তেনেকে কৰিবি, ৱাল বনা, অমুক বনা। কিন্তু মইতো টিভিক শপত লৈ টিভিক লৈ যাম, কাৰণ ৰাজনীতিৰ পৰা জুবিনক দূৰত ৰাখিব লাগে। গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে ক'লে পলিটিক্স নকৰিবা বন্ধু জুবিনক লৈ। জুবিনে নিজেই কৰিছিল পলিটিক্স নকৰিবা বন্ধু। কংগ্ৰেছে পলিটিক্সেই কৰি আছে জুবিনক লৈ। পলিটিক্স নকৰিবা বন্ধু বুলি কোনে কৈছিল? জুবিন গাৰ্গে কৈছিলে। সেইকাৰণে মই গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক কওঁ, পলিটিক্স নকৰিবা বন্ধু জুবিনক লৈ।
ইফালে সোমবাৰৰ পৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আৰম্ভ হৈছে জুবিন গাৰ্গৰ গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া। দ্বিতীয় দিনাও আদালতত উপস্থিত থাকে গৰিমা শইকীয়া গাৰ্গ, ৰাজা বৰুৱা, ৰাজেশ ভূঞা আৰু পাৰ্থ গোস্বামী। এটা পজিটিভ মন লৈ আহোঁ আৰু সেইটোৱে আশা কৰি আছোঁ, যিহেতু আমি এতিয়া সাধাৰণ জনতাই আমি আইনৰ গণ্ডিৰ মাজত থাকিয়ে গোটেইখিনি সেই প্ৰক্ৰিয়াটোৰ মাজেৰে আগবাঢ়িব লাগিব। সেইকাৰণে এতিয়া খুব সবলভাৱে আমাৰ প্ৰজিকিউটৰখিনি আগবাঢ়িব, মই সেইটোতো সম্পূৰ্ণ আশা আছে আৰু মানে সঠিক উত্তৰটো আমি পাব লাগে, সেইটোৱে কথা। আৰু এতিয়া জুবিন গাৰ্গক ৰাজনীতিৰ মাজলৈ আনিবই নালাগে। এজন অৰাজনৈতিক ব্যক্তি, তেওঁ সম্পূৰ্ণভাৱে নিজৰ মতে থাকিবলৈ দিয়ক আৰু সসন্মানেৰে থাকিবলৈ দিয়ক। তেওঁ নিজৰ যিটো সত্তা আছিল, যি ধৰণৰ জুবিনৰ পৰিচয় আছিল, যিটো অস্তিত্ব আছিল, সেইমতে তেওঁক ৰাখকচোন। সেইটোৱে মোৰ মানে সকলোৰে প্ৰতি সেইটোৱে কামনা। জুবিন গাৰ্গক নাটানিব, আমাৰ পৰিয়ালটোক নাটানিব ৰাজনীতিৰ মাজলৈ। ইফালে অমৃতপ্ৰভা মহন্তৰ হৈ ওকালতি কৰা অধিবক্তা গেব্ৰিয়েল চাহুৱে ক'লে, চাৰ্জশ্বিটত মনে সজা কিছু তথ্য সন্নিৱিষ্ট কৰা হৈছে। তাৰ একো ধৰণৰ মেটেৰিয়েল নাই চাৰ্জশ্বিটত, এজ ফাৰ আৱাৰ মানে ভিউ। এতিয়া সেইখিনি বস্তু যেতিয়া আমি কোৰ্টৰ আগত মানে কেটেগৰিকেলি আমি যেতিয়া পুট আপ যেতিয়া কৰিম, তাৰ পৰা যেতিয়া কোৰ্টে এনালাইজ কৰিব, হয় এইটো কথা যদি হয়, যদি নহয় এইটো আপুনি ডেফিনেটলি গম পায়ে যাব 2-1 কথা। আৰু বটল চটল সেইবোৰ ধৰণৰ কোনো ধৰণৰ বস্তু কোৰ্টত নায়েই। চ' বটল ক'ৰ পৰা আহিলে, কেনেকৈ ক'ত বনালে, ষ্টৰীত এইটো বহুত ধৰণৰ বেলেগ বেলেগ বস্তু আহি পৰে। এইখিনি চব বনোৱা কথা বুলি মই কৈছোঁ আপোনাক এতিয়া। ব্যুৰ' ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।